ঐ বৰষা তই আহিবলৈ ওলাইছ নে নাই? ওলাইছো আৰু 10 মিনিট পামগৈ এতিয়া। মুন্নি বিউটিচিয়ানজনী পালেহি নে? নাই মই এতিয়া সব কাম বন কৰি ৰেডি হৈ আছো। তাই আহিলে ওলাব পাৰো। বৰষা তই বেছি দেৰি নকৰিবি আহ। ঠিক আছে মই পামগৈ। হ'ব দে ৰাখিছো। এতিয়ালৈ বিউটিচিয়ানজনী পোৱাহি নাই। এসপ্তাহৰ আগতে মই তাইক বুকিং কৰি থৈছো। মুন্নি বৰষা তই পালিহি আহ। বিউটিচিয়ানজনী আহি পোৱাহিয়ে নাই নেকি? নাই এইজনী ক'ত কি কৰি ফুৰিছে ঠিক নাই আৰু। তাই এনেই এসপ্তাহৰ আগতে বুকিং কৰি থলো বুজিছ। এইবাৰ সকলোতে দুদিনকৈ সৰস্বতী পূজা পাতিছে। আমাৰ ইয়াত এদিনীয়াতেহে পাতিছে। তাকো আকৌ সময়মতে বিউটিচিয়ানজনী আহি পোৱাহি নাই। মুন্নি বিউটিচিয়ানজনী কবি দেই ভালদৰে অকণমান মেকআপবোৰ কৰি দিবলৈ। আজিকালি যে ল'ৰাবোৰৰ চকুত আমি ছোৱালীবোৰ নপৰাই হ'লো। হয় দেই আজিকালি যে ল'ৰাবোৰে কি বোৱাৰীবোৰৰ পিছত ঘূৰি ফুৰে। এতিয়া বোৱাৰী ট্ৰেণ্ডিং চলিছে সঁচাকে। কলেজত পঢ়াৰ পৰাই চাচোন। আগতে কলেজত পঢ়া ল'ৰা ছোৱালীবোৰৰ মাজত কিমান প্ৰেম প্ৰীতি। আজিকালি যে ল'ৰাবোৰে ছোৱালীবোৰৰ মুখলৈকে নাচায়। কেৱল বোৱাৰী আৰু বোৱাৰী। আজিকালি যে ভাল বোৱাৰীবোৰ কলেজত পঢ়া হ'ল আৰু। কিন্তু এটা কথা সকলো ল'ৰা বা সকলো বোৱাৰীয়ে তেনেকুৱা নহয়। তাৰে কিছুমানহে আকৌ তেনেকুৱা দেই। সকলোকে ক'ব নোৱাৰি। সেইটো বাৰু হয়। হেল্ল' আপুনি আহিলে? ইমান দেৰি কৰিছে। আমি আপোনাৰ কাৰণে বহুত দেৰিৰ পৰাই ৰৈ আছো। হয় তোমালোকে মোক এসপ্তাহৰ আগতহে বুকিং কৰিছা। মোক কোনোবাইতো এমাহৰ আগতেই বুকিং কৰি থৈ আহিছে। মই সেইবোৰৰ ওচৰলৈ আগেই যাব লাগিব ন? ঠিক আছে হ'ব বাৰু। আপুনি এতিয়া আমাক সোনকালে ৰেডি কৰি দিয়কহি। আমাৰ দেৰিয়ে হৈছে। আমি গৈ পোৱালৈ সৰস্বতী পূজা শেষেই হ'বগৈ। অ'কে ব'লা তোমালোকে কোনটো ৰুমত মেকআপ কৰিবা? আহক মোৰ লগত আহক। আৰু শুনক আমাক ধুনীয়াকৈ মেকআপ কৰি দিব দেই যাতে মানুহে আমাক ৰৈ চায়। অ'কে তোমালোকে চিন্তাই নকৰিবা। বৰুৱানীজনী ইমান দেৰি কৰিছে। আমি গৈ পোৱালৈ সৰস্বতী পূজাই শেষ হ'বগৈ। তাই চাগে মেকআপ কৰি হোৱাই নাই। শইকীয়ানী হৈছেনে আপোনাৰ? মোৰ অথনিতেই হ'ল। মই আপোনালৈহে ৰৈ আছো। আপুনি ইমান দেৰি কৰিছে। বলক আমি গৈ পোৱালৈ সৰস্বতী পূজা শেষেই হ'ব। কি কৰিবা আৰু ঘৰৰ পৰা ওলাই আহোঁ বুলি পটককৈ ওলাই আহিব নোৱাৰোৱে নহয়। মানুহজন এতিয়ালৈকে ঘৰত নাই। দুৰ্গা পূজা সৰস্বতী পূজা এনেকুৱা কিবা উৎসৱবোৰ পালেতো আমাৰ মানুহজনে ভালেই পায়। তেওঁ ঘৰতে নাথাকে। নাজানো আৰু বাহিৰত কাৰোবাক পতাইছেহে নে কি কৰিছে। কৈছাহেনে আমাৰ জানো সেই একেই। ৰাতিপুৱাৰ পৰা এতিয়া ঘৰতেই নাই। তেওঁ নাই বুলি কি মই এতিয়া ঘৰতে সোমাই থাকিম নেকি? তেওঁ বাহিৰত এনজয় কৰি ফুৰিব আৰু মই ভিতৰত সোমাই থাকিম। এইবোৰ নহ'ব দেই। বলক আমাৰ দেৰিয়ে হৈছে। আমি গৈ পোৱালৈ সৰস্বতী পূজাই শেষ হ'ব। কলিতানীও আমালৈ ৰৈ আছে নহয়। তেওঁ মোক বাৰে ফোন কৰি আছে। তোমাৰ কিন্তু ড্ৰেছযোৰ বৰ ধুনীয়া লাগিছে দেই। সঁচাকেনে? আপোনাৰ ড্ৰেছযোৰ কিন্তু বেয়া লগা নাই। তোমাৰ ড্ৰেছযোৰ কিমান ল'লে বাৰু? 6000। মোৰযোৰ 7000 লৈছে। মোতকৈ আপোনাৰযোৰ দামী। মই পাইছিলোঁ দামী কিন্তু ল'ব নিবিচাৰিলোঁ। এইযোৰ বেছি ভাল লাগিল। দামটো অলপ কম যদিও। বলক ইয়াতে কথা পাতি দেৰি কৰি থাকিলে সিফালে আকৌ আমি পূজাই নাপামগৈ। আহা নহ'লে। বৰুৱানীহঁত ইমান দেৰি কৰিছে। সৰস্বতী পূজাই ভাগিবগৈ। মই তেওঁলোকৰ লগ নোলোৱা হ'লে ভাল আছিল। অকলে যাবগৈ লাগিছিল। কলিতানী হৈছেনে তোমাৰ? আপোনালোক আহিছে। ৰ'ব কিনো কৰি আছা? সোনকালে ওলাই আহা। হে ভগৱান এইকেইজনীয়ে কি কাপোৰ পিন্ধি আহিছে? নাই দেই ইহঁতৰ লগত সৰস্বতী পূজাত যাব নোৱাৰোঁ। মোৰ মানুহজনে যদি কেনেবাকৈ দেখা পায় মোকেই মাৰিব। নাই দেই ইহঁতৰ লগত গ'লে মাৰ খাই মৰিব লাগিব। তাতকৈ মই সৰস্বতী পূজাত নাযায় ঘৰতে থকাই ভাল। ইহঁতক কিবা এটা বুদ্ধি কৰিব লাগিব। কলিতানী কি হ'ল? তুমি ৰেডি হোৱাই নাই নেকি? নহয় মানে মই ৰেডি হৈছিলোঁৱে। কিন্তু বৰ ডাঙৰ কথা এটা হ'ল গম পাইছেনে? মই সৰস্বতী পূজালৈ যাব নোৱাৰিম। তাৰমানে আমাৰ ঘৰৰ পৰা আলহী আহি আছে। এইমাত্ৰ ফোন কৰি দিছে জানেনে? এতিয়া আহিব নালাগে বুলিও ক'ব নোৱাৰা হ'লোঁ। ময়ো এতিয়া সৰস্বতী পূজালৈ যাওঁ বুলি যাব নোৱাৰা হ'লোঁ। বৰ বিপদত পৰিলোঁ। তেওঁলোকৰ কাৰণে এতিয়া ভাত পানীও ৰান্ধিব লাগিব। আজিহে আলহী আহিব পাৰিলেনে? আৰু তেনেকুৱা যদি হৈছিল তুমিতো আমাক ফোন এটা কৰি দিব পাৰিলা হয় ন? আমাৰ এনেই দেৰি হৈ আছে। মই ফোন কৰিম বুলি ভাবিছিলোঁৱে। ঠিক আছে তোমালোকে বেয়া নাপাবা হা। হ'ব তেনেহ'লে আমিয়ে গৈ থাকোঁ। ঠিক আছে। ভাল ভাগ্য বাচিলোঁ দেই। কেনেবাকৈ যদি মই আগতীয়াকৈ ওলাই গ'লোঁ হয় আজি বৰ বিপদত পৰিলোগৈ হয়। সিহঁতক মোৰ ঘৰলৈ মাতি পঠিয়ালোঁ বুলিহে। গিৰিয়েকহঁত যেনেকুৱা ঘৈণীয়েকহঁতো তেনেকুৱাই। মাজনী তই এতিয়াও এনেকৈ আছ যে? ওলোৱাই নাই কিয়? কৰি আৰু নেহাহঁতক দেখোন যোৱা দেখিলোঁৱে। মা মই নাযাওঁ দে। কিয় নাযাওঁ আকৌ? বছৰৰ মূৰত এবাৰ সৰস্বতী পূজা হয়। তই হৈছে পঢ়া শুনা ছোৱালী। যা আকৌ সৰস্বতী মাৰ ওচৰত এবাৰ মূৰটো ধুৱাই আহগৈ। আমাৰ পদূলি মূৰেদি ইমানবোৰ ল'ৰা ছোৱালী গৈ আছেহি। তই আকৌ ঘৰৰ ভিতৰতে সোমাই আছ। যাওক দিয়া মা মই নাযাওঁ। মোৰ লগৰ গোটেইকেইজনীয়ে সৰস্বতী পূজাৰ বুলি নতুন কাপোৰ কিনিছে। মই সিহঁতৰ লগত নাযাওঁ দে। সিহঁতে যাওক। তই যোৱা বছৰ যে পিন্ধি গৈছিলি সেইযোৰকে পিন্ধি যা। সেইযোৰ তই যোৱা বছৰ পিন্ধাৰ পৰা মই এবাৰো পিন্ধা নাই। মই জানিছোঁৱে তোৰ সৰস্বতী পূজা বিহু এইবোৰ কিবা ফাংচন পাতিলে সেইযোৰ কাপোৰ দৰকাৰ হ'ব। সেইকাৰণে মই পিন্ধাই নাই। তই সেইযোৰকৈ পিন্ধি যা। আজি 4 বছৰমানৰ পৰা সেই কাপোৰযোৰকে পিন্ধি গৈ আছোঁ। যোৱা বছৰ সিহঁতে মোক বহুত লাজ দিছে। নালাগে দিয়া মা মই নাযাওঁ। মই ইয়াৰ পৰাই সৰস্বতী মাৰ ওচৰত সেৱা কৰিম। আজিকালি সৰস্বতী পূজা দুখীয়া মানুহৰ কাৰণে নহয়। আজিকালি সৰস্বতী পূজা ধনী মানুহৰ কাৰণেহে। কি কৰিবি আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ উপায় নোহোৱা হৈছে। দুবেলা দুসাঁজ ভালদৰে খাবলৈ যোগাৰ কৰিব নোৱাৰোঁ। আকৌনো মই তোক সৰস্বতী পূজা বুলি ক'ৰ পৰা কাপোৰ এযোৰ কিনি দিওঁ? নালাগে মা মই তোক কিনি দিবলৈ কোৱা নাই নহয়। হ'লেও সকলোবোৰ ল'ৰা ছোৱালী সৰস্বতী পূজা বুলি স্কুললৈ গৈছে।
তই এনেকৈ মন গা মাৰি ঘৰতে থাকিলে মোৰো ভাল নালাগে নহয়। মা ক'তনো মই মন মাৰি আছোঁ। হ'ব দে, মই তোৰ মা। তই কেতিয়া মন বেয়া কৰ, কেতিয়া মন ফূৰ্তি কৰ, সেইবোৰ কথা আৰু তই মোক শিকাব নালাগে। মই তোৰ মুখখন দেখিলেই বুজি পাওঁ। তোমালোকক মেকআপ কৰি থাকোঁতে মোৰ দেৰিয়ে হ'ল। ময়ো আজি তোমালোকৰ লগতেই সৰস্বতী পূজালৈ যাওঁ। নহ'লে তোমালোকে মই গ'লে কিবা বেয়া পাবা নেকি? নাই নাই, নেপাওঁ বেয়া। কিয় বেয়া পাওঁ? ব'লক তেনেহ'লে। ঐ মুন্নি, চা সেই বোৱাৰী দুজনীলৈ চা, কি ড্ৰেছ পিন্ধি আহিছে। দেখিলি, মইতো কোৱা নাছিলোঁ জানো এতিয়া বোৱাৰী ট্ৰেণ্ডিং চলি আছে বুলি। চাচোন, বোৱাৰী মানুহকেইজনী এনেকৈ কাপোৰ পিন্ধিলে ভাল লাগে জানো? গাভৰু ছোৱালী হোৱা হ'লেও বেলেগ কথা আছিল। হয় দেই, অহা বছৰৰ পৰা আমি সৰস্বতী পূজালৈ আহিবই বাদ দিম। বোৱাৰীবোৰকে দিম আৰু। তোমালোকে কি কৈছা আমাৰ কথা? নাই নাই, ক'তনো আমি আপোনালোকৰ কথা ক'লোঁ? একোতো কোৱা নাই। কিবা বোৱাৰী বোৱাৰী বুলি কোৱা যেন পালোঁ দেখোন। অঁ, তাই তাৰমানে কৈছে সেই বোৱাৰী দুজনীক বৰ ধুনীয়া লাগিছে, সিহঁতৰ ড্ৰেছকেইযোৰ বৰ ধুনীয়া। সঁচাকৈ আমাৰ ড্ৰেছকেইযোৰ ভাল লাগিছেনে? বহুত ধুনীয়া লাগিছে। তোমালোকৰ ড্ৰেছকেইযোৰ বেয়া লগা নাই। তোমাৰযোৰ কিন্তু বেছি ভাল লাগিছে দেই, জিন্সৰ লগত শাৰী। ঐ বৰষা, শুনিছানে নাই? জিন্সৰ লগত শাৰী পিন্ধাৰ কাৰণেই ভাল লাগিছে। কি যে চকু আৰু দেই, সিহঁত যেনেকুৱা তেনেকুৱা ড্ৰেছেই পচন্দ কৰিব। তই মই কৈ কি পাম, মনে মনে থাক। ব'লক ব'লক, ইয়াত বাটতে কথা পাতি থাকিলে সৰস্বতী পূজালৈ দেৰিয়ে হ'ব। অঁ তাকে, আহা আহা, আপোনালোকে গৈ থাকক। ব'লক, আমি পিছে পিছে গৈ আছোঁ। ঠিক আছে তেনেহ'লে, আহি থাকা। সিহঁতৰ লগত নগৈহে আমি পাৰিছোঁ। কি যে ষ্টাইল বোৱাৰী মানুহকেইজনী। এনেকৈ যদি সিহঁতে আধা গা উলিয়াই উলিয়াই সৰস্বতী পূজালৈ আহে, তেনেহ'লে ল'ৰাবোৰে তোক আৰু মোক ক'তনো চাব? সিহঁতকেইতো চাব ন। হয় দে, বাদেই দিলোঁ আৰু দে। অহা বছৰৰ পৰা আমি আৰু সৰস্বতী পূজালৈ নাহোঁ, বোৱাৰীবোৰকে দিছোঁ। যিমান গা উলিয়াই উলিয়াই আহিব পাৰে আহক আৰু। মই আকৌ ভাবিছিলোঁ তোৰ মোৰ ড্ৰেছকেইযোৰ আনকমন হ'ব, কিন্তু এই বোৱাৰীবোৰক দেখিছোঁ সিহঁত আমাতকৈও চৰা। হ'ব দিয়া, তোমালোকে এতিয়া লোকৰ কথা পাতি থাকিব নালাগে। তোমালোকৰ ড্ৰেছকেইযোৰ সিহঁততকৈ কোনো গুণেই কম নহয়। কি? আপুনি কি ক'লে? আমাক আপুনি সিহঁতৰ লগত ৰিজাইছে? সিহঁতৰ নিচিনা কাপোৰ আমি পিন্ধা নাই দেই। আপুনিহে সিহঁতৰ লগত মিলিব। কি যে জিন্সৰ লগত শাৰী পিন্ধি আহিছে, কেনেকুৱা দেখিছে নহয়? হেই, তোমালোকে বৰ অভদ্ৰ ছোৱালী দেই। মই তোমালোকৰ লগত সৰস্বতী পূজালৈ নাযাওঁৱেই। মই সেই বোৱাৰীকেইজনীৰ লগতে যোৱাই ভাল হ'ব। যাওক যাওক, আপুনি সিহঁতৰ লগতে যাওক। আপুনি সিহঁতৰ লগতে মিলিব, যাওক। বৰ থাৰ্ড ক্লাছ ছোৱালী দেই তোমালোক। এনে একেবাৰে ফাৰ্ষ্ট ক্লাছজনী ওলাইছে। তাই ড্ৰেছবোৰ দেখিলেই বুজি পায় নহয় মানুহে, তাই ফাৰ্ষ্ট ক্লাছ নে থাৰ্ড ক্লাছৰ। তাই আমাক কথা শুনাব আহিছে। বৰষা, হ'ব দে, এইবোৰৰ লগত লাগি থাকিব নালাগে। ব'ল ব'ল, আমাৰ সৰস্বতী পূজালৈ দেৰিয়ে হ'ব। ইমান ধুনীয়া মন এটালৈ ওলাই আহিছিলোঁ সৰস্বতী পূজা বুলি, এইবোৰে চব শেষ কৰি দিলে নহয়। হ'ব দে, এইবোৰৰ কথাত লাগি থাকিব নালাগে। মনটো পজিটিভ কৰি ল। উপায় নাই আৰু এইবোৰৰ পৰা। হেল্ল' উৎপল, ক'ত আছা তুমি? মই ওলাই আহিলোৱে কিন্তু। অ' মীনাক্ষী, মই আজি তোমাৰ লগত সৰস্বতী পূজালৈ যাব নোৱাৰিম। নোৱাৰিম মানে? কিয় নোৱাৰা তুমি মোৰ লগত যাবলৈ? মোৰ লগত নোযোৱা, তুমি কাৰ লগত যোৱা? নহয়, তাৰমানে আমাৰ কলেজত মই যোৱা বছৰো যোৱা নাই। যোৱা বছৰটো মই তোমাৰ লগতে সৰস্বতী পূজাত গৈছোঁ ন। এইবাৰ তাৰমানে আমাৰ লগৰ কেইটামানো আহিব, সিহঁতে মোক ফোন কৰিছিলোঁ, সেইকাৰণে। ঠিক আছে তেনেহ'লে, তুমি যদি মোৰ লগত যাব নোৱাৰা, ময়ে তোমাৰ লগত যাওঁ। তুমি মোৰ লগত যাবা? আমি গোটেইকেইটা ল'ৰা মানুহ লগ হ'ম, তুমিনো কিয় যাব লাগে? মই সেইবোৰ একো নাজানো, মই যাম বুলি কৈছোঁ আৰু যামেই। সেই তোমাৰ লগত তাৰমানে নোৱাৰোঁ আৰু দেই। হ'ব দিয়া, ওলাই থাকিবা। ওলাই থাকিবা মানে? মই ওলাই আহিলোৱে। ঠিক আছে দিয়া, মই গৈ আছোঁ। সি সেইবিলাক বাহানা কৰি মোৰ ওচৰৰ পৰা পলাব খুজিছে। মই পলাব দিলেহে সি পলাব পাৰিব। উৎপলৰ লগত বহুদিন পাৰ্কলৈ যোৱা নাই। আজি সৰস্বতী পূজা বুলি পাৰ্কলৈ যাব লাগিব।